দেউতা ও দেউতা দাদা ভাইটি যোৱাচোন বোৱাৰীক আমাৰ কাৰণে দুকাপ চাহ বনাবলৈ কোৱা গৈ। তুমি ঠিকেই কৈছা দাদা। এই হিচাপত যদি ভালদৰে একাপ চাহ খাবলৈ পাওঁ শৰীৰটো বৰ শীতল পৰি যায়। ৰ'বা তেওঁকে মই দুকাপ চাহ বনাবলৈ কৈ আছোঁ। হেৰা এইফালে আছোন। কি হ'ল? যোৱাচোন দাদা আৰু মোৰ কাৰণে দুকাপ চাহ বনাই লৈ আহগৈ। আৰু যদি তুমি খোৱা তোমাৰ কাৰণে বনাব নহ'লে। মই চাহ নাখাওঁ আৰু বনাবও নোৱাৰো। এইবোৰ কাম মোৰ দ্বাৰাই নহ'ব, জানেই দেখোন। জানো তুমি যে ঘৰৰ একো কাম কৰিব নোৱাৰা সেইটো মই ভালদৰে জানো। আৰু এইবোৰ হৈছে মই যে তোমাক বহুত মৰম কৰোঁ তাৰ বাবে। হ'ব ভাইটি, তোমালোকৰ মৰম মোৰ এতিয়া থৈ দিয়া। চাহখিনি ময়ে বনাই আনো ৰ'বা। বোৱাৰী তোমাৰ কাৰণে চাহ বনাম নে? বনাব, ভালকে বনাব কিন্তু। হ'ব দিয়া, ভালকৈহে বনাম। কি হ'ল বাবা, আজি কিবা ভাড়া পালানে? নাই দেউতা, বেটাৰী ৰিক্সাবোৰ অহাৰ পৰা আমাৰ এই ৰিক্সাবোৰ কোনেও উঠিবই নোখোজা হ'ল দেখোন। সেইকাৰণে আজিও খালী হাতেৰে ঘৰলৈ আহিবলগীয়া হ'ল দেউতা। হ'ব দিয়া বাবা, তুমি হাৰি নাযাবা। ভগৱানে কিবা এটা উপায় উলিয়াব দিয়া। দেউতা তুমি ভাত খাইছানে? দেউতা ঘৰত কি চাউল দালি এইবোৰ একো নাই নেকি? নাইও বাবা। ৰ'বা নহ'লে মই এবাৰ যাদৱ খুৰাৰ দোকানৰ পৰা আহোঁ। দিয়ে যদি বাকী কৰি হ'লেও কিবা অলপ বস্তু লৈ আহোঁ। ৰ'বা মই আহি আছোঁ। চাৰিওফালে গোটেই জংঘলে হৈছে দেখোন। এইবোৰ পৰিষ্কাৰ কৰাৰ কিবা এটা ব্যৱস্থা ল'ব লাগিব। দাদা তুমি আমাৰ চহৰটো এবাৰ ভালদৰে চাইছানে? চহৰটো কিয়, কি হ'ল? চাৰিওফালে জংঘলে আৱৰি ধৰিছে, একেবাৰে বেয়া দেখা হৈছে। গতিকে সেইবোৰ চাফ কৰাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিছিল নহয় দাদা? তুমি নহ'লে অহাকালি দুজন হাজিৰা কৰা মানুহ লৈ আহিবাচোন। হাজিৰা কৰা মানুহ? হাজিৰা কৰা মানুহ আনিলে কিমান টকা দিব লাগিব তুমি জানানে? জানো দাদা, কিন্তু উপায়তো নাই। জাগাবোৰ লেতেৰা হৈ থাকিলে ভাল নালাগে নহয়। সেইটো হয়, কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰ'বা। ভাইটি তুমি যদি শুনা, মই কিন্তু তোমাক এটা উপায় দিব পাৰোঁ। উপায়? কি উপায় দাদা? বাহ দাদা, তোমাক কিন্তু মানিছোঁ দেই। ইমান দিনে মোৰ মূৰত এইটো কথা কিয় অহা নাছিলে? এতিয়া সেইবোৰ বাদ দিয়া ভাইটি, আৰু বোৱাৰীক মাতি কথাবোৰ কৈ দিয়া। বোৱাৰীয়ে বা আৰু কি কয়? তুমি ঠিকে কৈছা দাদা, তেওঁক মই মাতি দিওঁ ৰ'বা। অঞ্জলি, অঞ্জলি! কি হ'ল সোনকালে কওক। কম ৰ'বা, আগতে বহাচোন। কওক এতিয়া। কিয় কিবা কৰি আছিলা নেকি তুমি? নাজানে নেকি এইটো সময়ত যে মই ৰিল বনাই থাকোঁ? তুমি যে এইটো সময়ত ৰিল বনাই থাকা মই পাহৰিয়ে গৈছিলোঁ। কওক এতিয়া মোক কিয় মাতিছিল? তোমাক এটা কথা কওঁ ৰ'বা। তুমিতো ঘৰত একো কাম কৰিব নোৱাৰা, সেইবাবে হোটেলৰ পৰাই প্ৰায় ভাত আনিব লগা হয়। এনেকৈ টকাও খৰচ যায় বহুত। সেইকাৰণে দাদা আৰু মই এটা কথা ভাবিছোঁ, তুমি বাৰু কি কোৱা? আগতে কি কথা ভাবিছে সেইটো কওক। অঞ্জলি, তোমাৰ দাদা আৰু দেউতা সেই ভঙাচিয়া ঘৰটোত এনেহে থাকে, আৰু মই শুনামতে সিহঁতেনো প্ৰায় এতিয়া লঘোণতে থাকিবলগীয়া হয়। গতিকে আমি সিহঁতক চিৰদিনৰ কাৰণে আমাৰ ঘৰলৈ লৈ অহাৰ কথা ভাবিছোঁ। বোৱাৰী, এইটো কাম কৰিলে আমাৰ বহুত লাভ হ'ব। লাভ হ'ব? সিহঁত দুজনক আমাৰ ঘৰলৈ আনিলে আমাৰনো আৰু কি লাভ হ'ব?
একো কামৰে মানুহ নহয় সিহঁত। বৰ্তমান সিহঁতক দেখিলে মোৰ ঘিণহে লাগে। বোৱাৰী, তোমাৰ দেউতা ৰান্ধনী নাছিল জানো? আছিল, কিয় ক'লে এইটো কথা? কিয় ক'লো মানে, তুমিতো ঘৰৰ ৰন্ধা বঢ়া কাম একোৱেই কৰিব নোৱাৰা। গতিকে তোমাৰ দেউতাৰা আহিলে ঘৰৰ ৰন্ধা বঢ়া কামবোৰ তোমাৰ দেউতাৰাই কৰিব পাৰিব, আৰু তোমাৰ দাদাই ঘৰৰ বাকী কামবোৰো কৰিব পাৰিব। লাগিলে মাহে মাহে সিহঁতক আমি অলপ টকাও দিম, নে কি কোৱা? কাম কৰা বিনিময়ত আৰু টকা কিয় দিব লাগে? সিহঁতে ইয়াত খাবলৈ পাব যে, সেইটোৱে সিহঁতৰ কাৰণে বহুত ডাঙৰ কথা। সেইবোৰ বাদ দিয়ে এতিয়া, সিহঁতক আমাৰ ঘৰলৈ আনিম নে আনিম সেইটো কোৱা। আপোনালোকে যি কৰে কৰক, মই কিন্তু সিহঁতক খুৱাব ধুৱাব নোৱাৰো দেই। কথাখিনি কৈ থলো আপোনাক। ভাইটি, তুমিনো বোৱাৰীক এনেকুৱা কি যাদু কৰিছা যে বোৱাৰীয়ে নিজৰ ঘৰৰ মানুহকে পাহৰি গৈছে? তুমি সেইবোৰ বুজি নাপাবা দিয়া। দাদা, অহাকালেই নহ'লে অঞ্জলিক লগত লৈ অঞ্জলিৰ দেউতাক আৰু দাদা আমাৰ ঘৰলৈ লৈ আহোঁ দিয়া, নে কি কোৱা? হ'ব দিয়া, সেইটোকে কৰা। ৰ'বা নহ'লে, অঞ্জলিক মই কথাখিনি কমগৈ। হেৰি, মই কিন্তু ইয়াত বেছি দেৰি কৰিব নোৱাৰো দেই। যি কৰে সোনকালে কৰিব। সোনকালে কৰিবা মানে কথাখিনি তুমিহে পাতিব লাগিব। আৰু শুনা, কথাখিনি পাতোতে অলপ ভালকৈ পাতিবা। কিবা কথাত নাযাওঁ বুলি ক'লে হ'ল আৰু। আহা এতিয়া। দাদা, অ' দাদা। ভণ্টি, জোৱাই, তোমালোক? দেউতা, চোৱাচোন কোন আহিছে। আহা ভণ্টি, ভিতৰলৈ আহা। ভিতৰলৈ নাযাওঁ দিয়া, বাহিৰতে বহো। মাজনী, তোমালোক? আমিয়ে ৰ'ব। এইফালে আছোন, কথা অলপ আছে। জোঁৱাই, ভালে আছানে? আছোঁ দিয়ক দেউতা, আপোনালোক ভালে আছে? আছোঁ দিয়া। জানো দেউতা, তোমালোকে যে বহুত অসুবিধাত চলি আছা। সেইকাৰণে তোমালোক দুজনক চিৰদিনৰ কাৰণে আমাৰ ঘৰলৈ লৈ যাবলৈ আহিছো। চিৰদিনৰ কাৰণে? কিন্তু মাজনী... না, নকৰিব দেউতা। অঞ্জলি সদায় আপোনালোকৰ কথা মনত পেলাই কান্দিয়ে থাকে। তাই এনেকৈ কান্দি থাকিলে আমাৰো বেয়া লাগে দিয়কচোন। সেইকাৰণে বলক আমাৰ ঘৰলৈ যাওঁ। আজিৰ পৰা আপোনালোক আৰু আমি চিৰদিনৰ কাৰণে একেলগে থাকিম। তেতিয়া অঞ্জলিৰো মনটো ভাল লাগিব। নে আপোনাৰ ছোৱালী সুখত থকাটো আপুনি নিবিচাৰে? কিয় নিবিচাৰিম জোৱাই? কিন্তু এই ঘৰখন এৰিনো আমি তোমালোকৰ লগত কেনেকৈ যাওঁ? আমি নাযাওঁ দিয়া জোৱাই। মই জানিছিলোৱেই তোমালোকে যে নোযোৱা, কাৰণ তোমালোকে মোক মৰমেই নকৰা। মোৰ সুখ দুখ বুলি তোমালোকৰ একোৱেই নাই। বাবা, জোঁৱাই দেখোন ক'লেই মাজনী আমাৰ কথা মনত পেলাই কান্দি থাকে বুলি। একো নহয় বোলা, আমি তালৈকে যাওঁ। আৰু সেইখনতো আমাৰেই ঘৰ। কিন্তু দেউতা, না নকৰিবা বাবা, আজিৰ পৰা আমি মাজনী ঘৰতে থাকিম বোলা। যাওক দাদা, কি কি ভৰাব লগা আছে ভৰাই লওক গৈ। সোনকাল কৰিব, মোৰ অলপ কামো আছে। ব'লা বাবা। অঞ্জলি, যোৱাচোন, সিহঁতৰ ৰুমটো দেখাই দিয়া গৈ। মই নোৱাৰো দেই, বহুত ভাগৰে ধৰিছে। ভিতৰলৈ গৈ মই এতিয়া ৰেষ্ট কৰিম। আপুনি আহকচোন, মই আপোনাৰ ৰুমটো দেখাই দিয়া গৈ। দাদা, আপুনি ইয়াতে থাকক, আপোনাক বেলেগ এটা ৰুম দি আছোঁ। আহক। আজিৰ পৰা এইটোৱে আপোনাৰ ৰুম। ইয়াতে আজিৰ পৰা আপুনি থাকিব লাগিব। হ'ব দিয়া জোঁৱাই। ঠিক আছে, আপুনি অলপ ৰেষ্ট কৰক। মই দাদাৰ ৰুমটো দেখাই দিম। দাদা, ভালে আছে? এফালে আছোন, তোক তোৰ ৰুমটো দেখাই দিওঁ।
অঞ্জলি এইফালে আছোন। কি হ'ল আৰু? ৰুমটো এবাৰ চাফ কৰি দিয়াচোন। আজিৰ পৰা দাদা এইটো ৰুমত থাকিব দিয়া, নে কি কোৱা? এইটো ৰুমত কেনেকে থাকিব? এইটো আলহী আহিলে থাকিবলৈ দিয়া ৰুম হে। অৱশ্যে কথাটো হয়, দাদাক নহ'লে ক'ত থাকিবলৈ দিওঁ পিছে? পাকঘৰটোক বাহিৰে বেলেগ থকা ৰুম দেখোন নায়ে, থাকিলে পাকঘৰতে থাকিব দিব লাগিব। দাদা বেয়া নাপাবা, বেলেগ ৰুম নাই যে, সেইকাৰণে আজিৰ পৰা তুমি আমাৰ পাকঘৰতে থাকিব লাগিব। অঞ্জলি যোৱাচোন, দাদাক আমাৰ পাকঘৰতে দেখাই দিয়া আগত। আহা। এইটোৱে আমাৰ পাকঘৰ। বিচনা চাদৰ এখন আনি দিম, আজিৰ পৰা তই ইয়াতে হবি, হ'বনে? হ'ব দিয়া ভণ্টি। ঠিকে আছে দে, তই কাপোৰযোৰ সলাই ল, মই এতিয়া যাওঁ। শুনচোন, তোক যে আমি পাকঘৰত থাকিব দিছো, এইটো কথা কিন্তু দেউতাৰ আগত নকবি, বুজিলি না? বুজিলোঁ ভণ্টি, হ'ব দিয়া। দেউতাক এইটো কথা মই নকওঁ, তুমি চিন্তা নকৰিবা। নকবি। দাদা, ভণ্টি ক'ত গ'ল দেখিছা নেকি? মই কি জানো, ৰুমতে আছে চাগে, চাই লওঁ গৈ। ভণ্টি, দাদা তুমি মাত নিদিয়াকৈ সোমাই আহিলা যে? মানে ভণ্টি, হ'ব দে, ক এতিয়া কি হ'ল? ভণ্টি তুমি দেখোন জানাই দেউতা অসুখীয়া মানুহ যে, সেইকাৰণে ৰাতিপুৱা অলপ ভাত খাব বিচাৰে, কিন্তু তুমি এতিয়ালৈ দেউতাক পানী এটুপিও দিয়া নাই। ইফালে বহুত দেৰিও হ'ল, দেউতাক কিবা অলপ খাবলৈ দিলে। দাদা এখেত কামলৈ যায়, এখেতৰ যোগান ধৰিব দি, মই তহঁতৰ যোগান ধৰিব নোৱাৰো দেই। কিবা খাবৰ ইচ্ছা আছে যদি নিজে বনাই খাই নলগই কিয়? সকলো কথা মোক ক'লেহে হয়নে? ইমানকৈ ভাত লৈছ যে, আমিও খাব লাগিব নহয়, অলপ কমাই নলয় কিয়? কি কৈছো শুনা নাই নেকি? দেউতা, ভাত অলপ আনিছোঁ, খাই লোৱা। বাবা তুমি ভাত আনিলা যে, মাজনী ঘৰত নাই নেকি? আছে, কিন্তু কিবা অলপ কাম কৰি আছে, সেইকাৰণে ময়ে আনিলোঁ। খাই লোৱা। ভাইটি, কি দাদা? তোমাৰ যাব ধৰণে? ভালে ৰ'বা, কিয় সুধিলা? মানে মোৰো অলপ ওলাই যাবলগীয়া কাম আছিল, ভাবিলোঁ তোমাৰ লগতে যাওঁ। দেউতা গাড়ীখন ইয়াত থৈ দিলা যে, একেবাৰে ধুইলে নাখায় কিয়? হ'ব দিয়া মাজনী। অঞ্জলি তুমি সিহঁতক কথাবোৰ কিয় এনেকৈ কোৱা? মোৰ ভয়ে লাগে, কিবা কথাত যদি সিহঁতে আমাৰ ঘৰৰ পৰা গুচি যায়, আমি যিবোৰ কথা ভাবিছোঁ সেইবোৰ দেখোন এনেই যাব। কি কৰিম নহ'লে? ইহঁতক সেৱা শুশ্ৰূষা কৰি থাকিম নেকি? মই হ'লে এইবোৰ কাম কৰি থাকিব নোৱাৰো দেই, গুচি গ'লেও যাক আৰু। ভাইটি, ইহঁতে যাতে ইয়াৰ পৰা গুচি যাব নোৱাৰে তাৰ কাৰণে মই কথা এটা ভাবিছোঁ। কি কথা দাদা?
দেউতা ক'ত গ'ল দেখা পাইছা নেকি? তোৰ ভনীয়েৰে দেউতাৰে ভাত খোৱা কাঁহীখন ধুবলৈ গৈছে, তাকে ধুব গৈছে। কি ভাত খোৱা কাঁহীখন দেউতাই নিজে ধুবলগীয়া হৈছে? আমি কিন্তু ধুবলৈ কোৱা নাই দেই, তোৰ ভনীয়ে নিজে গৈছে। গতিকে তই আমাৰ ফালে তেনেকৈ চাই নাথাকিবি। ভাইটি, মই যে তোমাক আইডিয়াটো দিলোঁ, কেনে পালা আকৌ নকলাই দেখোন। বঢ়িয়া দাদা, এইটো কাম কৰিলে সিহঁতৰে ইয়াৰ পৰা কেতিয়াও যোৱাৰ নাম নল'ব। আৰু যদি কিবা কথা যোৱাৰ নাম লয়ও সেইটো কথা কৈ দিলে ক'তনো যাব পাৰিব। কাৰণ দুখীয়া ঘৰৰ পৰম্বৰ অলপ বেছি যে। দেউতা, কি হ'ল বাবা? আমি আৰু ইয়াত নাথাকোঁ, ঘৰলৈ যাওঁ ব'লা। কিয়, কি হ'ল বাবা? একো হোৱা নাই দেউতা, মুঠতে আমি ইয়াৰ পৰা গুচি যাওঁ ব'লা। আহা। মুঠতে ইহঁতক ইয়াৰ পৰা যাবলৈ দিয়া নহ'ব। হ'ব দিয়া ভাইটি, ভাগৰো লাগিছে। আহা এতিয়া অলপ চোতালতে বহি লওঁ। ব'লা। যোৱাই, আজি আমি ঘৰলৈ যাম দিয়া, তোমালোকে আমাক বেয়া নাপাবা। কি ঘৰলৈ যাবি? অঁ যোৱাই। ঠিক আছে যা, কিন্তু ভনীৰকো লগত লৈ যাব লাগিব। তহঁত যদি ইয়াৰ পৰা গুচি যা তেতিয়াহ'লে কিন্তু ভনীৰে ইয়াৰ পৰা গুচি যাব লাগিব। ভণ্টি আৰু ইয়াৰ পৰা কিয় গুচি যাব? তাইতো তোমাৰ পত্নী, লগতে এইখন ঘৰৰ এজন সদস্যও। ভাইটি, ইহঁতক আমি ইয়ালৈ কিয় আনিছোঁ আৰু আমাৰ উদ্দেশ্যটো কি, কথাখিনি কৈয়ে দিয়া নহ'লে। তুমি ঠিকেই কৈছা দাদা, ইহঁতক কথাখিনি কৈ দিয়াই ভাল হ'ব। এই মোৰ কথাখিনি তহঁতে ভালদৰে শুন। তহঁতক আমি আমাৰ ঘৰলৈ অনাৰ মূল উদ্দেশ্য হ'ল আমাৰ ঘৰত কাম কৰা মানুহৰ বৰ অভাৱ। তোৰ ভনীয়েৰো একো এটা কামেই কৰিব নোৱাৰে, না ঘৰৰ কিবা এটা কাম কৰিব পাৰে না ৰন্ধা বঢ়া কৰিব পাৰে। সেইকাৰণে তহঁত দুজনক আমি ইয়ালৈ ঘৰৰ কামবোৰ কৰিবৰ কাৰণেহে লৈ আহিছোঁ, বুজিলি? এতিয়া তহঁত যা যদি যাব পৰা, কিন্তু ভনীয়াৰকো লগত লৈ যাব লাগিব। আৰু যদি ভনীয়াৰে ইয়াত ভালকৈ থকাটো বিচাৰিছ, আমি যি কওঁ তাকেই কৰিব লাগিব। এতিয়া সিদ্ধান্তটো তহঁতৰ। ভনীয়াৰক লগত লৈ যাবিনে আমি যি কওঁ তাকেই কৰিবি? জোঁৱাই, আমি ইয়াৰ পৰা নাযাওঁ দিয়া, তোমালোকে যি কোৱা তাকেই কৰিম। মাত্ৰ মাজনীক তোমালোকে দুখ নিদিবা। ঠিক আছে যা, এতিয়া ঘৰৰ কামবোৰ কৰগৈ, আৰু ৰন্ধা বঢ়াও আজিৰ পৰা তয়ে কৰিব লাগিব। আৰু তই পিছফালে থকা জংঘলবোৰ চাফ কৰগৈ যা। কেনে ভাইটি? বঢ়িয়া দাদা। তই ভাত বনাই আছ? ভালেই কৰিছ দে, সোৱাদকে বনাবি কিন্তু। আমাৰ এখেতে সোৱাদ নহ'লে একো বস্তুৱে খাব নোৱাৰে। হ'ব দিয়া মাজনী, মই ভালকৈয়ে বনাম। ঠিক আছে। মাজনী, ভাত বাঢ়িছোঁ, গোটেইকেইজনে খাই লৈ আহি। মই বাবাক মাতি লৈ আহোঁ। তাক আৰু এতিয়া কিয় মাতিব লাগে? আগতে আমি খাই লওঁ, তাৰ পাছত তাক মাতি দুয়োজনে একেলগে খাই ল'লে হ'ল। ব'লা ভাইটি, ভাতকেইটা খাই লওঁগৈ। ব'লা। অঞ্জলি, খাদ্য কিন্তু আজি বহুত সোৱাদ হৈছে দেই। খাওঁতে খাওঁতে পেট ভৰ্তিয়ে হৈ গ'ল। তাকেই, ময়ো আজিহে বহুত দিনৰ মূৰত ভালকৈ ভাত এসাঁজ খালো। ব'লা এতিয়া অলপ ৰেষ্ট কৰোঁগৈ। ব'লক। যা এতিয়া, তাক মাতি দুয়োজনে একেলগে ভাতকেইটা খাই ল'গৈ। পিছে কথা এটা হ'ল নহয়, খাদ্যখিনি সোৱাদ হোৱাৰ কাৰণে আমি আজি গোটেইকেইজনে ভাত অলপ বেছিকৈ খালোঁ। গতিকে ভাত বেছি নাই, যি আছে দুয়োজনে ভগাই খালেই হ'ল।
বাবা কি চিন্তা কৰি আছা তুমি? দেউতা, ভণ্টিক তুমি লক্ষ্য কৰিছানে? মাজনী কিয়, কি হ'ল মাজনী? ভণ্টি বহুত সলনি হৈছে দেউতা। ঘৰত থাকোঁতে যিজনী ভণ্টি অনবৰতে আমাৰ লগত হাঁহি ফূৰ্তি কৰি থাকিছিল, আমি নহ'লে তাই অলপ সময় থাকিব নোৱাৰিছিল। আজি কিন্তু সেইজনী ভণ্টিৰ আমাক ভালকৈ মাত এষাৰ দিয়াৰো সময় নোহোৱা হ'ল। কিয় দেউতা? বাবা, মাজনী এতিয়া এইখন ঘৰৰ বোৱাৰী, আৰু ঘৰ এখনত এজনী বোৱাৰীৰ বহুত দায়িত্ব থাকে। গতিকে এতিয়া আৰু মাজনী আগৰ দৰে আমাৰ লগত লাগি থাকিব নোৱাৰে নহয়। সেইকাৰণে মাজনীক তুমি ভুল নুবুজিবা। ব'লা এতিয়া ভাত হৈছে, দুয়োজনে একেলগে ভাতকেইটা খাই লওঁগৈ। ভণ্টি আৰু জয়হঁতকো ভাত নিদিয়া কিয়? ভাতকেইটা একেলগে খাম ব'লা। সিহঁতে ভাত খাইছে দিয়া, আমি দুজনহে বাকী আছোঁ। ব'লা এতিয়া দুয়োজনে ভাতকেইটা খাই লওঁগৈ। ব'লা। বাবা, কি দেউতা? অহাকালি মাৰে ঢুকুৱা 10 বছৰেই হ'ব। গতিকে বছৰেকীয়া শ্ৰাদ্ধৰ নিয়ম নীতিখিনি কৰিব পাৰিলে ভাল আছিল। সেইটো হয় দেউতা, কিন্তু নিয়ম নীতিখিনি কৰিবলৈ হ'লে অলপ টকাৰ প্ৰয়োজন হ'ব দেখোন। বৰ্তমানতো আমাৰ হাতত টকাও নাই। হ'ব ৰ'বা দেউতা, কথাখিনি মই জোৱাইক এবাৰ কৈ চাওঁ। জোৱাইক ক'লে টকা অলপ দিয়েই নেকি। ৰ'বা, মই আহি আছোঁ। দাদা, তোমাৰ হ'লনে? তুমিও যে মানে ইমান দেৰি কৰা নহয়। হৈছে ব'লা, কাপোৰ পিন্ধোতেতো অলপ সময় লাগিবয়ে। হ'ব ব'লা, দেৰি হৈছে, আহা। জোৱাই, তই আহি পালি, ভালেই গ'লি যে। আমি এবাৰ ওলাই যাওঁ, আহোঁতে অলপ দেৰি হ'ব, গতিকে ঘৰখন চাবি। আহা দাদা। ৰ'বা জোৱাই, কি হ'ল আৰু? অহাকালি মা ঢুকুৱা 10 বছৰ সম্পূৰ্ণ হ'ব। গতিকে বছৰেকীয়া শ্ৰাদ্ধৰ নিয়ম নীতিখিনি কৰিম বুলি ভাবিছিলোঁ, কিন্তু বৰ্তমান হাতত এটকাও নাই। তুমি অলপ টকা দিবা নেকি জোৱাই? দাদা, মা ঢুকোৱা 10 বছৰে হ'ল, আৰু আগতে দেখোন শ্ৰাদ্ধ পাতিছিলাই। কিহৰনো আৰু বছৰে বছৰে শ্ৰাদ্ধ পাতি থাকিব লাগে? তাকেই, টকা খৰচৰ বাবে আজিলৈ আমাৰ মা দেউতাৰে শ্ৰাদ্ধ পাতি পোৱা নাই, আৰু তোৰ মাৰে শ্ৰাদ্ধ পাতিবলৈ আমি তোক টকা দিম, এইটো কথা যে তোৰ মূৰত খেলাইছে, সেইটোৱে বহুত ডাঙৰ কথা। ব'লা ভাইটি, দেৰি হৈছে। ব'লা। ঐ, যা কামবোৰ কৰগৈ, আমি নহালৈকে ঘৰখন চাবি। কি হ'ল বাবা, টকা দিম বুলি ক'লে নে? কি হ'ল অঞ্জলি, ফোনটো হোৱাৰ পিছতেই তোমাক দেখোন বৰ ফূৰ্তিত থকা যেন পাওঁ। ফূৰ্তি লগা কথাই ৰ'ব। কিনো ইমান ফূৰ্তি লগা কথা হ'ল বোৱাৰী? অহা মাহত মোৰ প্ৰিয় বান্ধৱী জয়াৰ বিয়া, আৰু সিহঁতৰ ঘৰলৈ মোক বিয়াৰ এসপ্তাহ আগতে যাব কৈছে। এসপ্তাহ আগত? অঞ্জলি, প্ৰিয় বান্ধৱী হ'ল বুলিয়েনো এসপ্তাহ আগতেও যাব লাগেনে? লাগিবতো, মোৰ বিয়াতো তাই আহিছিল। আৰু এটা কথা, বিয়া বুলি কিন্তু মই দুযোৰ পাটৰ মেখেলা এযোৰ ল'ম দেই। আপুনি সোনকালে টকাহে যোগাৰ কৰক। টকা যোগাৰ কৰিব লাগে? হঠাৎ ইমানবোৰ টকা যোগাৰ কৰিব নোৱাৰি নহয়। ক'ত পাম ইমান টকা? মই সেইবোৰ নাজানো, মুঠতে মোক বিয়া বুলি দুযোৰ কাপোৰ লাগিবই। ভাইটি,
মই কিন্তু তোমালোকক টকা অহা ৰাস্তা এটা দিব পাৰোঁ। টকা অহা ৰাস্তা অঁ, টকা অহা ৰাস্তা। সোনকালে কোৱা দাদা, কেনেকৈনো টকা আহিব? শুনা, ইহঁত দুজন মানে বোৱাৰীৰ দেউতাক আৰু ককায়েকটো আমাৰ ঘৰতেই থাকে, গতিকে সিহঁত দুজনৰ সিহঁতৰ ঘৰটোতো একো প্ৰয়োজন নাই। মানে তুমি কি ক'ব খুজিছা দাদা? মানে মই ক'ব খুজিছোঁ যে কিবা এটা বুদ্ধি কৰি সেই ঘৰটো আমি বিক্ৰী কৰি দিওঁ, তেতিয়া আৰু টকাই টকা হ'ব। তুমিও পাটৰ মেখেলা দুযোৰ কিয়, যিমান ইচ্ছা সিমানেই ল'ব পাৰিবা, হয়নে বোৱাৰী? সেইটো হয়, কিন্তু সিহঁতে জানো ঘৰটো বিক্ৰী কৰিবলৈ মান্তি হ'ব? কিন্তু তোমাৰ দায়িত্ব অঞ্জলি, তুমি সিহঁতক কিবাকৈ হ'লেও ঘৰটো বিক্ৰী কৰিবলৈ মান্তি কৰাবই লাগিব। আৰু তোমাৰ কথাতে সিহঁতে নেপেলাই সেইটো মই ভালদৰে যাম। হয় অঞ্জলি, তুমি এইটো কাম কৰিব পাৰিবানে? পাৰিম, কিন্তু ঘৰটো বিক্ৰী কৰি যিমানখিনি টকা পায় গোটেইখিনি মোৰ হাতত দিব লাগিব, হ'বনে? হ'ব বোৱাৰী, গোটেইখিনি টকা তুমিয়েই ৰাখিবা। তথাপিও দয়া কৰি তাৰ পৰা আমাক কিবা অলপ দিয়া যদি দিবা আৰু, হয়নে ভাইটি? এইবোৰ পিছত হ'ব দিয়া। অঞ্জলি, তুমি সিহঁতৰ পৰা সোনকালে ঘৰটো বিক্ৰী কৰিবলৈ মান্তি কৰাবই যোৱা। কৰাম ৰ'ব। ক'ত গ'ল পিছে সিহঁত দুজন? পাকঘৰৰ বাৰাণ্ডাতে বহি আছে বোৱাৰী, তাত গৈ তুমি কথাখিনি কৈ আহগৈ যোৱা। ৰ'ব। দাদা, ময়ো এটা কথা ভাবিছোঁ, কেনে হ'ব ক'বাচোন? কম ৰ'বা, আগতে কি ভাবিছা কোৱাচোন? দাদা, তোমাক মই আজি এটা সঁচা কথা কওঁনে? কি কথা কোৱাচোন? দাদা, তুমিনো ইমান ৰ'দত কিয় কাম কৰি আছা? আহাচোন, ইয়াত অলপ বহাহি, আহা। ইয়াত বহাচোন দাদা। কি হ'ল ভণ্টি? তোমাৰ লগত মোৰ এটা কথা আছিল। কথা? কি কথা? দাদা, কি? আমাৰ সেই ঘৰটো বিক্ৰী কৰি দিব লাগে? মাজতে মাত দিলোঁ, বেয়া নাপাব। অঞ্জলি ঠিকেই কৈছে, আপোনালোকে যিহেতু আমাৰ ঘৰতে আছে বা চিৰদিনৰ কাৰণে আমাৰ লগতেই থাকিব, গতিকে সেই ঘৰটোৰ আৰু কিহৰ প্ৰয়োজন? সেইকাৰণে অঞ্জলিৰ দৰে ময়ো আপোনালোকক এইটো কথাই কওঁ যে ঘৰটো বিক্ৰী কৰি দিয়াই ভাল হ'ব। আৰু ঘৰটো বিক্ৰী কৰি যিমান টকা পায় আপোনালোকে ল'ব, আমাক এটকাও দিব নালাগে নহয়, নে কি কয় অঞ্জলি? আমাক এটকাও দিব নালাগে। টকাৰ কথা নহয় যোৱাই, আমাৰ সেই ঘৰটো মা আৰু দেউতাই বৰ মৰমত সজাইছিল, গতিকে এতিয়া যদি আমি এই ঘৰটো বিক্ৰী কৰি দিওঁ, মায়ে মনত বৰ আঘাত পাব যোৱাই। তাৰমানে কি ঘৰটো বিক্ৰী নকৰা নেকি দাদা? মই ক'লেই দেখোন ভণ্টি, সেই ঘৰটোত আমাৰ মাৰ স্মৃতি জড়িত হৈ আছে, গতিকে আমিনো সেই ঘৰটো কেনেকৈ বিক্ৰী কৰিম? অঞ্জলি, তুমি দেখোন বৰকৈ কৈ থাকা যে তোমাৰ ঘৰৰ মানুহে বহুত মৰম কৰে বুলি, কিন্তু আজিহে গম পালোঁ যে তোমাৰ ঘৰৰ মানুহৰ মনত তোমাৰ একো মূল্যই নাই। তেনে কথা নক'বা যোৱাই। ভণ্টিক মই বা দেউতাই কিমান মৰম কৰোঁ সেইটো কেৱল আমিহে জানো। ভণ্টি, এই বিষয়ত বা দেউতাই আৰু কি কয়? দেউতাৰ কথা তুমি চিন্তা কৰিব নালাগে দাদা, দেউতাৰ একো আপত্তি নাই। এতিয়া তুমিহে কোৱা, তোমাৰ কিবা আপত্তি আছে নেকি? হ'ব দিয়া ভণ্টি, তোমালোকে যদি সেইটোৱেই বিচাৰিছা আৰু দেউতাইও যদি একো আপত্তি নাই বুলি কৈছে, তেনেহ'লে আমি আমাৰ এই ঘৰটো বিক্ৰী কৰি দিম দিয়া। ঠিক আছে, নহ'লে মোৰ বন্ধু এজনে বহুদিনৰ পৰা ভাল মাটি এডোখৰ বিচাৰিয়ে আছিল, তাকেই নহ'লে সেই ঘৰটো বিক্ৰী কৰি দিওঁ, নে কি কোৱা অঞ্জলি? যি কৰে সোনকালে কৰক। বাকী মোৰ কথাখিনি মনত আছে নহয়? আছে অঞ্জলি, সকলো কথাই মনত আছে। আগতে ঘৰটো বেচিবলৈ দিয়াচোন। ৰ'বা, মই বন্ধুজনক এবাৰ ফোন এটা কৰি লওঁ। হেল্ল', দেউতা, চাহ অলপ বনাই আনিছোঁ, খাই লোৱা। ইয়াতে আপুনি চহী কৰি দিয়ক, আজি আপোনালোকৰ ঘৰটো বিক্ৰী হৈ যাব।
অঞ্জলি এইফালে আছোন। কি হ'ল? মই ঘৰটো বিক্ৰী কৰিব যাব ওলাইছোঁ, গতিকে ইয়াতে তোমাৰ এটা চহী লাগিব, চহী কৰি দিয়াচোন। চহী? মই আৰু কিয় চহী কৰিব লাগে? কিয়? ঘৰটো বিক্ৰী কৰিব টকাখিনি মনত আছে নহয়? অ' আছে আছে, দিয়ক। ঠিক আছে, মই এতিয়া ঘৰটো বিক্ৰী কৰি আহোঁ। জোৱাই, তুমি ঘৰটো বিক্ৰী কৰিবলৈ ওলাইছা ৰ'বা, কিন্তু কিমান টকাত বিক্ৰী কৰা আমাক দেখোন তুমি একো জনোৱাই নাই। কিয় ক'ব লাগে? তাৰ ওপৰত তোমালোকৰ অকণো বিশ্বাস নাই নেকি? তাকেই, আৰু ঘৰটো বিক্ৰী কৰি যিমান টকা পাওঁ আপোনালোককে দিম, আমাক এটকাও নালাগে। ব'লা দাদা, আমি ঘৰটো বিক্ৰী কৰি আহোঁ। ব'লা। ক'লৈ গৈছিলা বাবা? পিছফালে অলপ কাম কৰি আছিলোঁ দেউতা। জোৱাই, ঘৰটো কি বিক্ৰী হৈ গ'ল নেকি? এয়া কি দেখা নাই? ইয়াত টকা আছে, টকা পুৰা 10 লাখ। 10 লাখ? টকাখিনি টকাখিনি এতিয়া আমাৰ লগতে থাকক দে। টকাখিনি তহঁতৰ লগত থাকিলে চুৰ হ'ব পাৰে, গতিকে টকাখিনি আমাৰ লগতে থাকক দে। দাদা যোৱাচোন, টকা বেগটো অঞ্জলি হাতত দি আহাগৈ। কি ক'ব ওলাইছোঁ বুজি পাইছা নহয়? বুজিছোঁ, সকলোৱে বুজিছোঁ। অঞ্জলি, কি হ'ল? তোমাক যে দাদাই টকাৰ বেগটো থ'বলৈ দিছিলে, মোক এবাৰ দিয়াচোন। টকাৰ বেগটো আৰু আপোনাক কিয় লাগে? অঞ্জলি, মই এতিয়া ঘৰটো বিক্ৰী কৰিছিলোঁ, সি মোৰ বহুত ভাল বন্ধু, গতিকে সি মোক টকাখিনি দিওঁতে তাৰ আগত টকাখিনি হিচাপ কৰিব মোৰ ভাল নালাগিল। সেইকাৰণে ভাবিছোঁ এবাৰ টকাখিনি হিচাপ কৰিয়ে চাওঁ। হাজাৰ বন্ধু হ'লেও আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি নহয়। সেইকাৰণে যোৱাচোন, এবাৰ টকাৰ বেগটো লৈ আহা। ৰ'ব। এইটো লওক, হিচাপ কৰি টকাৰ বেগটো দি যাব কিন্তু মোক। হ'ব দিয়া, দিম। কি হ'ল দেউতা? কিবা হৈছে নেকি তোমাৰ? ৰাতিপুৱাৰ পৰা দেখোন মোৰ গাটো অলপ বেয়া লাগি আছে বাবা। গা বেয়া লাগি আছে? দেউতা, তোমাৰ দেখোন জ্বৰ উঠিছে। ব'লাচোন নহ'লে এবাৰ ডক্তৰৰ ওচৰৰ পৰা আহোঁ। ডক্তৰৰ ওচৰত যাবলৈ আমাৰ হাতত টকাই নাই দেখোন বাবা। টকা কিয় নহ'ব দেউতা? ঘৰটো বিক্ৰী কৰি পোৱা টকাখিনি যোৱাৰ হাতত আছে নহয়, তাৰ পৰা অলপ লৈ যাম ব'লা। আহা এতিয়া, সোনকালে ডক্তৰৰ ওচৰৰ পৰা আহোঁ। আহা। জোৱাই, দেউতাৰ গাটো বৰ বেয়া, সেইকাৰণে এবাৰ ডক্তৰৰ ওচৰলৈ লৈ যাম বুলি ভাবিছিলোঁ। মোক অলপ টকা দিয়াচোন। কি টকা লাগে? কিহৰ আৰু টকা লাগে? আৰু মই ক'ৰ পৰা টকা দিম? আমাৰ ঘৰটো বিক্ৰী কৰি পোৱা টকাখিনি তোমাৰ লগতে আছে নহয় জোৱাই, তাৰ পৰাহে অলপ দিব দিছোঁ। ঘৰ বিক্ৰী কৰিব টকা? কি ঘৰ? কাৰ ঘৰ? এইবোৰ তই কি কৈ আছ? জোৱাই, আমাৰ ঘৰটো বিক্ৰী কৰি পোৱা 10 লাখ টকাটো তোমাৰ লগত নাই জানো? সেইটো কথাই কৈছোঁ। ঘৰ বিক্ৰী কৰিছে? কেতিয়া? ভাইটি, তুমি ইহঁতৰ ঘৰটো বিক্ৰী কৰিছা নেকি? মই আৰু ইহঁতৰ ঘৰ কিয় বিক্ৰী কৰিম? ইহঁত পাগলে হৈছে চাগে। ঐ, তই তাৰমানে কি ক'ব খুজিছ? মই তহঁতৰ ঘৰটো বিক্ৰী কৰি টকা খাইছোঁ? মই চুৰ নেকি? হা? জোৱাই, মইনো তোমাক কিয় চোৰ বুলি ক'ম? হ'ব, মোক আৰু একো নকবি। চাল্লা, মোৰ ঘৰতে খাবি, মোৰ ঘৰতে শুবি, আৰু মোকে চুৰ বুলি কবি? নাই, তহঁত আৰু ইয়াত থাকিব নোৱাৰা। আজি ইয়াৰ পৰা গুচি যাব লাগিব।
মই তাকে ক'ব ওলাইছিলোঁ ভাইটিক তহঁতে চোৰ বুলি ক'বলৈ অলপ লাজ নালাগিল নে নাই তহঁতক আৰু ইয়াত থাকিবলৈ দিয়া নহ'ব যা এতিয়া ইয়াৰ পৰা গুচি যা ইয়ালৈ আৰু কেতিয়াও নাহিবি এই দাদাই কি কৈছে শুনা নাই নেকি যা এতিয়া ইয়াৰ পৰা গুচি যা যাম জোৱাই যাম আৰু তোমালোকে বিচৰাৰ ধৰণে আমি আৰু তোমালোকৰ ঘৰলৈ কেতিয়াও নাহোঁ দিয়া কিন্তু যোৱাৰ আগত এবাৰ ভণ্টিক মাত দি যাওঁ বুলি ভাবিছিলোঁ তাইক এবাৰ মাতি দিবা নেকি ভণ্টিক মাতি দিব লাগে শুন তহঁতক আৰু এটা কথা কৈ আছোঁ আমাৰ এই প্লেনটোত মোৰ পত্নী মানে তোৰ ভনীয়েৰেও জড়িত হৈ আছে বুজিলি গতিকে তাইক হাজাৰ মাতিলেও তাই ওলাই নাহে প্ৰমাণ দিম নেকি ৰ অঞ্জলি অঞ্জলি এফালে আছোন মই কৈছিলোঁ নে ওলাই নাহে বুলি গতিকে ভনীয়েৰেক মাত দিয়া খা বাদ দে যাই ইয়াৰ পৰা আহা দেউতা দাদা যাচোন অঞ্জলিক এবাৰ মাতি দিয়া গৈ হেৰি মোৰ পৰা আপুনি টকাখিনি লৈ ক'ত থৈছে দিয়কচোন মই কিবা কিবি কিনিব লাগে নহয় কি কলি টকা লাগে তোক সেই টকা কেৱল দাদা আৰু মোৰহে তোৰ নহয় কি মোৰ নহয় এইবোৰ আপুনি কি কৈছে যি শুনিছ তাকেই কৈছোঁ এইবোৰ চব দাদা আৰু মোৰ প্লেন আছিল এতিয়া তই আমাৰ আচল প্লেনটো শুনিবি নেকি আচল প্লেন অঁ আচল প্লেন শুন এতিয়া ৰ'ব দাদা ময়ো এটা কথা ভাবিছোঁ কেনে হ'ব ক'বাচোন ৰ'বা আগতে কি ভাবিছা কোৱাচোন মই অঞ্জলিৰ কথা ভাবিছোঁ বোৱাৰীৰ কথা কি ভাবিছা বোৱাৰীৰ কথা বোৱাৰী একমৰে মানুহ নহয় তাই বিল বনা আৰু ঘূৰিবৰে বাহিৰে তাই কি কৰিব পাৰে এনেও তাইৰ প্ৰতি মোৰ এতিয়া মৰম নোহোৱা হৈ গৈছে দাদা তোমাক মই আজি এটা সঁচা কথা কওঁনে কি কথা কোৱাচোন আজি এবছৰমান আগৰ পৰা মই বৰষা নামৰ ছোৱালী এজনীৰ প্ৰেমত পৰিছোঁ তাইও মোক বহুত ভাল পায় আৰু অতি সোনকালে মোৰ লগত বিয়া হ'ব খোজে বিয়া হ'ব খোজে মানে তুমি কি ক'ব খুজিছা ভাইটি মানে ঘৰটো বিক্ৰী কৰি যিমান টকা পাওঁ সকলোবোৰ আমিয়েই ৰাখিম আৰু অঞ্জলি মানে মোৰ ধৰম পত্নী এইখন ঘৰৰ পৰা উলিয়াই দি মোৰ ভাল পোৱা বৰষাক এইখন ঘৰৰ বোৱাৰী কৰি আনিম মোৰ আইডিয়াটো কেনে পালা পিছে দাদা বাহ ভাইটি তুমিও তাৰমানে মোৰ দৰে বেন খটোৱা আৰম্ভ কৰি দিলা দিবই লাগিব দাদা দিবই লাগিব কি আপুনি এজনী বেলেগ ছোৱালী বিয়া কৰা নিব অঁ আনিম কাৰণ তাইক মই বহুত ভাল পাওঁ এতিয়া তই এইখন ঘৰৰ পৰা গুচি যাবি নে মই বেলেগ ব্যৱস্থা ল'ম গুচি যাম কিয় গুচি যাম মই ইয়াৰ পৰা মই আপোনাৰ পত্নী হয় পত্নী আছিলি কিন্তু এতিয়া নহয় এইখন কি দেখিছ এইখন ডাইভৰ্চ পেপাৰ য'ত তই মোৰ লগত নাথাকো বুলি চাইন কৰি দিছিলি আছে নহয় সেই দিনটো মনত মই ঘৰটো বিক্ৰী কৰিব যাব ওলাইছোঁ গতিকে ইয়াতে তোমাৰ এটা চহী লাগিব চহী কৰি দিয়াচোন চহী মই আৰু কিয় চহী কৰিব লাগে কিয় ঘৰটো বিক্ৰী কৰিব টকাখিনি মনত আছে নহয় অ' আছে আছে দিয়ক বুজিলি এতিয়া যা ভালে ভালে ইয়াৰ পৰা গুচি যা নহ'লে কিন্তু তোৰ কি অৱস্থা কৰোঁ কোনো ঠিক নাই যা এইটো আলহী আহিলে থাকিবলৈ দিয়া ৰুম হে দাদা বেয়া নাপাবা বেলেগ লোক নাই যে সেইকাৰণে আজিৰ পৰা তুমি আমাৰ পাকঘৰতে থাকিব অঞ্জলি যাওঁচোন আৰু আমাৰ পাকঘৰতে দেখাই দিয়া হ'ব আহা ভণ্টি দাদা তুমি মাত নিদিয়াকৈ সোমাই আহিলা যে দাদা এখেত কামলৈ যায় এখেতৰ যোগান ধৰিব এৰি মই তহঁতৰ যোগান ধৰিব নোৱাৰো দেই
কিবা খাবৰ ইচ্ছা আছে যদি নিজে বনাই খাই নলগই কিয়? দেউতা কাঁহীখন ইয়াত থৈ দিলা যে একেবাৰে ধুইলে নাখায় কিয়? মই হ'লে এইবোৰ কাম কৰি থাকিব নোৱাৰো দেই, গুচি গ'লেও যাক আৰু। কিহনো আৰু বছৰে বছৰে শ্ৰাদ্ধ পাতি থাকিব লাগে? তাকেই টকা খৰচৰ বাবে আজিলৈ আমাৰ মা দেউতাৰে শ্ৰাদ্ধ পাতি পোৱা নাই, আৰু তোৰ মাৰে শ্ৰাদ্ধ পাতিবলৈ আমি তোক টকা দিম। বুজিলি এতিয়া? যা ভালে ভালে ইয়াৰ পৰা গুচি যা, নহ'লে কিন্তু তোৰ কি অৱস্থা কৰোঁ কোনো ঠিক নাই। দেউতা অ' দেউতা দাদা